হেল্ল' এভৰিৱান, আজি মই বাহু মাছৰ জোল বনাব লৈছোঁ। সেইটো বিলাহীৰ লগত বনাম। বিলাহীটো তাৰমানে মই আগতে বইল কৰি লৈছিলোঁ আৰু বাকলি গুচাই লৈছিলোঁ। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। মাছখিনি অলপ ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু অলপ সিজি যোৱাকৈ। বৰোদা ইমান গৰম হৈছে, এইটো আমি থকা এৰিয়াটো হয়। যোৱাকালিৰ পৰা বহুত গৰম হৈছে আৰু মাছখিনি ফ্ৰাই কৰা হৈয়ে গ'ল। এতিয়া মই পিঁয়াজ, আদা, ৰচুন সেইখিনি ভালকৈ ভাজি ল'ম আৰু বিলাহী যে সেইটোও ভালকৈ ভাজি লৈছোঁ। তাতে মছলা কেইটামান দি দিছোঁ। আলু বইল কৰিছিলোঁ মই, তাৰমানে আলুখিনি মই তাতে কিবা কৰি দিম আৰু তাৰমানে অলপমান জোলটো গ্ৰেভিটো অলপমান ডাঠ হ'বৰ কাৰণে আলুখিনি অলপমান মিক্স কৰি লৈছোঁ আৰু তাতে এতিয়া ভাজি ল'ম আৰু এতিয়া জোল কৰি ল'ম। পানীখিনি উতলাৰ পাছত মাছখিনি দি দিছোঁ। মাছৰ জোল হৈয়ে গৈছে, তাতে জালুক, ধনিয়া, জলকীয়া সেইখিনিও দি দিলোঁ। মাছখিনি হৈয়ে গ'ল, গৰম গৰম মাছ। আজি দুপৰীয়াৰ আহাৰ এইটোৱে হ'ল আৰু। থেংক ইউ।